70 to 80% যেটো সিলেবাস হয় হেতু রেগুলার রিভিশন দি পুরা ক্লিয়ার কৰি দিয়া মই 100% কোৱাই নাই হেই ৰেসটো যে আছে ওকে তাতে ফাইনাল এটা টেস্ট হ'ব আৰু তাৰ পিছত এটা ট্ৰফি আছে তাৰ পিছত মোৰ ক্যাৰিয়াৰ আছে ঠিক আছে হেই ক্যাৰিয়াৰটো পোৱাৰ পিছত মই বহুত কি হ'ম বহুত সাকসেসফুল হৈ যাম ক্লাস 10 সামাৰ ভেকেশন স্টাডি প্ল্যান মই তোমাক এটা দি আছো 1 উইক চেষ্টা কৰা 10 ডেজ চেষ্টা কৰা ঠিক আছে 1 মান্থ চেষ্টা কৰা তুমি চাবা তুমি পাৰিবা ওকে তুমছে হোগা Hello Tigers, কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে বহুত ভাল আছে আৰু বহুত ভালকে এনজয় কৰি আছা নিজৰ সামাৰ ভেকেশন নিজৰ মানটো হয় না এনজয় কৰি আছা না নাই আচ্ছা মোৰ পিছত কিবা লিখা আছে এতিয়া মই জানিব বিচাৰো তোমালোকৰ ভিতৰত কোনে কোনে এই কথাটো বিলিভ কৰা ঠিক আছে লিখাটো কি আছে I will be a topper ঠিক আছে এই কথাটো লিখা আছে এতিয়া মই জানিব বিচাৰো ওকে মোৰ টাইগাৰ্ছৰ ভিতৰত মোৰ টিএসপি পাৰ্টি মেম্বাৰছৰ ভিতৰত কোন আছা যোনে তোমাৰ এই কথাটো বিলিভ কৰা কোৱাচোন সঁচাকে কোৱাচোন কোনে বিলিভ কৰা সোৱা তোমালোকৰ ভিতৰতে বহুতে আছা যোনে ধৰিলোৱা নিজক ডাউট কৰে আৰু ইউনিট টেষ্টৰ পিছত আৰু বেছি ডাউটটো বাঢ়ি গৈছে আৰু বেছি চিন্তা হৈ গৈছে যে মই কৰিব পাৰিম নে নাই মোৰ ইমান বেছি ব্যাকলগছ আছে ঠিক আছে টপাৰছে আৰু বেছি আগবাঢ়ি গৈছে এতিয়া সেই টাইমটো আছে নে সম্ভৱ আছে নে মই নিজে টপাৰ হ'ব কাৰণে ওকে এনেকুৱাকে ডাউটছবোৰ আছে হয় নে নাই তাৰ পিছত বহুতে নিজকে ডাউট কৰা যে মোৰ মনত নৰয় বহুত বস্তু বহুত কিছুমান সাবজেক্ট আছে মোৰ মূৰতে নুখুমায় কিছুমান সাবজেক্টছ আছে বা কিছুমান চ্যাপ্টাৰছ আছে হেতু ভালকে মনতে নৰয় হিষ্ট্ৰীৰ পৰা সবৰে প্ৰবলেম আছে ম্যাক্সিমাম মানে 99% চাগে এনেকুৱাকে প্ৰবলেম আছে যে সনবোৰ মনতে নৰয় কি কৰো কি নকৰো হয় না নাই এনেকুৱাকে বহুত সমস্যা আছে না নাই এটা কথা শুনা দেই সিম্পল এটা কথা হয় সেই কথাটো হৈছে তুমি যি কোনো ব্যাটল ফিল্ডত যোৱা ওকে যি কোনো তুমি প্ৰতিযোগিতাত যোৱা তাৰ আগত হেতু যদি জিকিব লাগে তাৰ আগত কি কৰিব লাগে নে তুমি এদিন ফটককে উঠি গলা ওকে মই কি হৈছে মই কুইজ মাস্টাৰ হ'ম মই গুছি গলো কিবা কুইজৰ প্ৰতিযোগিতাত মই কি জিকিব পাৰিম নাই তাৰ কাৰণে মোক কি কৰিব লাগিব কষ্ট কৰিব লাগিব এইটো বাদ দিয়া ঠিক আছে তোমালোকৰ ভিতৰত বহুতে ক্ৰিকেট খেলিব ভাল পোৱা বহুতে ফুটবল খেলিব ভাল পোৱা ছোৱালী সকলে বেলেগ কিবা গেমছ খেলিবৰ কাৰণে ভাল পায় ওকে তোমালোকৰ এই গেমছৰ মই কথা কৈ আছো ঠিক আছে তুমি যদি এটা বেষ্ট ব্যাটসম্যান যদি হ'ব বিচাৰা তেতিয়া হলে সেই বেষ্ট ব্যাটসম্যান হ'ব কাৰণে তুমি কি ফটককে এদিন গুছি গলা আৰু ছক্কা পুৰা মাৰি আছা নেকি তাৰ মানে 6-6 মাৰি আছা নেকি নাই ন 6-6 তো তোমালোকে মাৰা নাই মাৰিব নোৱাৰাও তেনেকুৱাকে তোমাক প্ৰেক্টিচ কৰিব লাগিব তাৰো আগত তোমাক এইটো বিশ্বাস কৰিব লাগিব যে মই পাৰিম মেৰে সে হোগা ৰে है ना मेरे से ही होगा এই কথাটো তোমাৰ মনত ৰাখিব লাগিব হয় না নাই তোমাৰ হেতু বিলিভ কৰিব লাগিব যেতিয়া তুমি বিলিভ কৰিবা একে কথা যেতিয়া তুমি বিলিভ কৰিবা যে মই টপাৰ হ'ম তেতিয়া হে তুমি প্ৰস্তুতিটো ল'ব পাৰিবা টপাৰৰ নিচনা প্ৰস্তুতিটো ল'ব পাৰিবা তোমাৰ ভিতৰত সেই জোশটো আহিব সেই যে জুইটো যে আছে নহয় সেই জুইটো আহিব কথাটো বুজিছা যেতিয়া নিজৰ ভিতৰত সেলফ কনফিডেন্সটো আহে তেতিয়া সেই জুইটো আহে আৰু তেতিয়া তুমি আগবঢ়াই যাবা তেতিয়া তোমাৰ তৈয়াৰীটো তেতিয়া তোমাৰ যেটো প্ৰিপাৰেচনটো আছে হেইটো কমপ্লিট হ'ব এই কথাটো মনত ৰাখিবা যে সবৰ প্ৰথমতে ওকে এই যে ইয়াতে যে চিত্ৰটো আছে মই চিত্ৰটো এইটো কাৰণে দিছো যে তোমালোকে যেন ভাবা যে এনেকুৱা এটা টাইম আহিব ওকে নেক্সট ইয়াৰ এনেকুৱা এটা টাইম আহিব যেতিয়া মোৰো এনেকুৱাকে এটা ফটো লোৱা হ'ব আৰু এই ফটোটো এনেকুৱাকে গোটেই জাগাত সাৰ্কুলেট কৰা হ'ব বহুত মানুহে মোৰ পৰা ইন্টাৰভিউ ল'ব আহিব ওকে বহুত কলেজেছ মোৰ তাতে আহিব যে আমাৰ ইয়াতে আহি পঢ়া ঠিক আছে বহুতে তোমাক সুধিব যে বাইদো বা দিদি বা দাদা আপুনি কেনেকুৱা কৰিছে ঠিক আছে আপুনি টিপছ দিয়ক আমাক হয় নাই ফটককে তুমি চাবা তুমি এটা ষ্টাৰ হৈ যাবা তোমালোকে অলৰেডি লিটল ষ্টাৰছ হয় কিন্তু তুমি এটা মেগা ষ্টাৰ হৈ যাবা হয় না নাই ইয়েস এই বস্তুটো কিন্তু তুমি মনত ৰাখিব লাগিব কিন্তু তাৰ কাৰণে তোমাৰ কষ্ট কৰিব লাগিব হয় না নাই আৰু হেতু কষ্টৰ আগতে নিজৰ ওপৰত বিশ্বাস ৰাখা বিলিভ আই উইল বি আ টপাৰ তেতিয়া হলেহে হ'ব ওকে এতিয়া কথাটো এটো হৈছে যে টপাৰ হোৱাটো কি ইমানে সহজ নেকি মই বিলিভ কৰিলো ওকে ৰেডি হৈ গলো প্ৰস্তুতি লোৱাৰ কাৰণে আৰু মই কি টপাৰ হৈ যাম নাই মাই ফ্ৰেন্ড ইমান ইজি নহয় কিন্তু ইমান হাৰ্ডো নহয় ওকে হাৰ্ড কিয় নহয় ইমান ইজি কিয় নহয় বা ইমান হাৰ্ড কিয় নহয় সিম্পল এটা কথা হয় যোনে কনসিস্টেন্ট হয় যোনে ডেইলি পঢ়িব পাৰে তাৰ যাৰ ধৈৰ্যটো আছে যে মই ডেইলি পঢ়িম ওকে উইথাউট স্কিপিং এনিথিং মোৰ মাইন্ডটো পুৰা ফোকাস হয় সোৱা এক্সট্ৰা অৰ্ডিনাৰী একো বিচাৰা নাই তোমাৰ পৰা যেবিলাক হিউম্যানলি পসিবল হয় হেতুৱে বিচাৰিছে এক্সামে ওকে একো এক্সট্ৰা অৰ্ডিনাৰী বিচাৰ নাই তোমাক এটো কোৱা নাই নহয় তুমি একেবাৰে পুৰা আইনষ্টাইনৰ নিচিনা হ'ব লাগিব নাই ইউ ডোন্ট হ্যাভ টু বি তোমাক কি হ'ব লাগিব তোমাক কনসিস্টেন্ট হ'ব লাগিব তোমাক ফোকাসড হ'ব লাগিব ইমানটুকটো তুমি পাৰিবা চেষ্টা কৰিলে তুমি নিশ্চয় পাৰিবা
1 উইক চেষ্টা কৰা, 10 ডেজ চেষ্টা কৰা, ঠিক আছে, 1 মান্থ চেষ্টা কৰা, তুমি চাবা তুমি পাৰিবা, অ'কে, তুমছে হোগা, ক্লিয়াৰ? তো যদি তোমাৰ টপাৰ হ'ব লাগে তেতিয়াহ'লে মনত ৰাখিবা তোমাক হাৰ্ড ৱৰ্ক কৰিব লাগিব, ঠিক আছে, লগতে স্মাৰ্ট ৱৰ্কো কৰিব লাগিব, অ'কে, দুটাই কৰিব লাগিব। আজিকালি খালি হাৰ্ড ৱৰ্ক কৰিলে নহ'ব, অ'কে, স্মাৰ্টলি কৰিব লাগিব কামবোৰ। এনেকুৱা নহয় যে মই পুৰা এই যে আছে নহয় যিমান যে গাইডছবোৰ আছে, তাৰপিছত যিমান তোমাৰ বেলেগ বেলেগ নোটছবোৰ আছে, তাৰপিছত যিমান কুৱেশ্যন বেংক আছে চব লৈ আহোঁ, চব পঢ়া আৰম্ভ কৰি দিম, নাই, এনেকুৱা তুমি শেষে কৰিব নোৱাৰিবা কেতিয়াও, অ'কে, স্মাৰ্টলি, ঠিক আছে, থোৰা দিমাগ কি বত্তি জ্বলানা, কেছে কৰতে हैं, টপাৰ্ছ কেনেকুৱাই কৰে সেই বস্তু তোমাক জানিব লাগিব, ঠিক আছে, এনালাইচিছ কৰা পেপাৰ্ছৰ এনালাইচিছ কৰি তাৰপিছত কি কি কুৱেশ্যনছ আহে, কি কি টাইপছ অফ কুৱেশ্যনছ আহে, কোনটো চেপ্টাৰৰ পৰা আহে, কোনটো চেপ্টাৰ কোনটো ছেকশ্যনৰ পৰা আহে, সেইকেইটা জানিব লাগিব, হয় নে নাই? দিছ ইজ হলিষ্টিক আৰু স্মাৰ্ট ৱৰ্ক, ক্লিয়াৰ? এই কথাটো তুমি মনত ৰাখিবা। এতিয়া তোমালোকে বৰ্তমান চবে এইটোত ভুগি আছা যে মই এতিয়া কি কৰিম, হয় নে নাই? বহুতে মোক অলৰেডি সুধিছা, তোমালোকৰ ডাউট ছেশ্যন যিটো হৈছিলে তাতেও সুধিছা যে ছাৰ মই এতিয়া কি কৰোঁ, অ'কে, কিছুমানে সুধিছা যে মই অলৰেডি বহুত পিছুৱাই আছোঁ, অ'কে, মোতকৈ বহুত ষ্টুডেণ্টছ আগবাঢ়ি গৈছে, আৰে কিয় আগবাঢ়ি গৈছে? তুমিতো কিছু বস্তু কৰা নাই, তুমি লাইটলি লৈছা, অ'কে, বা তুমি ভয় খাইছা, কিবা না কিবাটো হৈছে ন, তোমাৰ পৰা ভুল হৈছে, অ'কে, যিটোৰ কাৰণে তুমি আগবাঢ়ি যাবলৈ পৰা নাই, কিন্তু বাকীবোৰে সেইটো ভুল কৰা নাই, তেওঁলোকে আগবাঢ়ি গৈছে। এতিয়া তুমি কি সেই তাতে ৰৈ থাকিবা? তুমি ভাবা তুমি এটা বস্তু বহুত বিচাৰা, ঠিক আছে, সেইটো পালে তোমাৰ লাইফ বনি যাব। তুমি ভাবা, জাষ্ট ইমাজিন যে এট দি এণ্ড অফ সেই HSLC যিটো ৰেচটো আছে, এটা ৰেচে দিলোঁ দেই, সেই ৰেচটো যে আছে, অ'কে, তাতে ফাইনেল এটা টেষ্ট হ'ব আৰু তাৰপিছত এটা ট্ৰফি আছে, তাৰপিছত মোৰ কেৰিয়াৰ আছে, ঠিক আছে, সেই কেৰিয়াৰটো পোৱাৰ পিছত মই বহুত কি হ'ম, বহুত ছাকচেছফুল হৈ যাম, মোৰ মা দেউতাক মই খুচ কৰি দিম, ঠিক আছে, ভালকৈ থ'ম, অ'কে, মোৰ তাতে ঘৰ হ'ব, গাড়ী হ'ব, এভৰিথিং। তুমি ভাবা সেই ৰেচত তুমি এইবিলাক বস্তুবোৰ আছে আৰু তুমি বিশ্বাস কৰি আছা, ঠিক আছে, যে মই যদি ৰেচটো জিকো তেতিয়াহ'লে মই পাম, বাট অ'কে, তুমি লেজি হোৱাৰ কাৰণে, তুমি কিবা কিবি তুমি ধৰি লোৱা চিৰিয়াছ নোহোৱাৰ কাৰণে তুমি ৰৈ আছা, অ'কে, লাহে লাহে গৈ আছা, কিন্তু তুমি চাই আছা তোমাৰ লগৰ কোনোবা আহিছে তোমাক, অ'কে, এৰাই সি আগত গুচি গৈ আছে। এতিয়া মই তোমাক সুধিছোঁ, তুমি কি তেতিয়াও সেই সময়তে, অ'কে, সেনেকুৱাই ৰখি থাকিবা নেকি? এনেকুৱাকৈ ৰখি আৰু খালি চাই থাকিবা নেকি? নে তুমি কিবা কৰিবা তাৰ কাৰণে? কাৰোবাক বেলেগক কি ল'ব দিবা? অ'কে, বেলেগ এজনক কি ল'ব দিবা? যিটো ট্ৰফি তুমি ভাবিছা সেইটো তোমাৰ হয়? নাই ন? মই যদি থাকিলোঁ হয় তোমাৰ জেগাত, মই কেতিয়াও ৰৈ নাথাকিলোঁ হয়, মই আৰু বেছি দৌৰ লগালোঁ হয়, ঠিক আছে, আৰু বেছি দৌৰি গ'লোঁ হয়। তে যাৰ যাৰ ভিতৰত সেইটো আছে, ঠিক আছে, যে নহয় মই মোৰ জীৱনটো পৰিৱৰ্তন কৰিব লাগে, অ'কে, স্পেচিয়েলি আমাৰ যেনেকুৱাকৈ মধ্যবিত্ত ঘৰত বা মধ্যবিত্তৰ তলৰ ফালে যি ঘৰ আছে, অ'কে, সেইবোৰ ঘৰৰ ল'ৰা ছোৱালীৰ কথা কৈ আছোঁ। তোমালোকে যি নিজৰ মা দেউতাৰ আৰু পৰিয়ালৰ লাইফটো চেঞ্জ কৰিব বিচাৰা, এইটো হৈছে তোমাৰ প্ৰথম আৰু মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ, অ'কে, দৌৰি আগত যোৱা, ঠিক আছে, ষ্টাৰ্ট ৰানিং এতিয়াৰ পৰাই, অ'কে, চিধা কথা, কোনো বাকৱাচ কৰা নাই, তোমাক মই ৰিয়েলিটি চেক দি আছোঁ, অ'কে, মই ভাল বহুত তোমাৰ মিঠা কথা নকওঁ, কিন্তু মই ৰিয়েলিটি চেক দি আছোঁ যিটো তোমাৰ লগত হ'ব, অ'কে, ফিউচাৰত গৈ হ'ব, আৰু সেইটো অ'কে যেন নহয় তোমাৰ যেন ভালে হয়, সেইটোৰ কাৰণে মই তোমাক কৈ আছোঁ যে টাইম আহি গৈছে। মই এতিয়ালৈকে কৈ আছিলোঁ নহয়, এতিয়াও টাইম আছে, এতিয়াও আজিও থিয় হয় মই কৈ আছোঁ ভাই এতিয়াও টাইম আছে, কিন্তু টাইমটো আৰু বেছি দেৰি নাথাকে কিন্তু, অ'কে, আগতো চাগে পিছত গৈ মানে এনেকুৱা হ'ব পাৰে যে কোনোবা আহিছা, অ'কে, মোৰ তাতে যে ছাৰ এনেকুৱা হৈছে, মই এতিয়াও ভালকৈ পঢ়িব পৰা নাই, অ'কে, মোৰ কিবা ডিমেৰিটছ আছিলে, এইবোৰ আছিলে, তেতিয়াও মই তোমাক মই উৎসাহিত কৰিম যে য়েছ, কিন্তু মই সঁচা কথা কৈ আছোঁ, অ'কে, নাও ইজ দ্য ৰাইট টাইম, বা তোমাৰ নাও ইজ দ্য টাইম যে এতিয়া তুমি দৌৰিব আৰম্ভ কৰা। কাৰণ কিয় জানা? তোমাৰ তাতে এটা গল্ডেন মান্থ আছে, তোমাৰ যিমান কুৱেশ্যনছ আছে, যিমান তোমাৰ প্ৰব্লেমছ আছে, যিমান তোমাৰ ডাউটছ আছে, ঠিক আছে, তাৰ এটাই আনচাৰ হয় এই গল্ডেন মান্থ অফ জুলাই, যিটো তোমাৰ ছামাৰ ভেকেশ্যনৰ মান্থ হয়, অ'কে, বহুতে ছামাৰ ভেকেশ্যন পাইছা, বহুতে এতিয়ালৈকে পোৱা নাই, বাট পাবা, ঠিক আছে, এই ছামাৰ ভেকেশ্যনৰ মান্থত এটা কথা কওঁ জানা, এই মান্থটো নহয় তোমাক টেষ্ট কৰিব, পুৰা টেষ্ট কৰিব, অ'কে, যোনে ধৰি লোৱা এই মান্থৰ সদুপয়োগ কৰিব, যেনেকুৱাকৈ এই মান্থত পঢ়িব ভালকে, তুমি চাবা তেওঁলোকে কিন্তু ৰাইজ কৰিব, অ'কে, আৰু যোনে এই যে পাৰ্টিকুলাৰ মান্থটো এনজয় কৰিব, একো নকৰে, ফুৰিলে, ঠিক আছে, ইয়াতে গ'লে ম'ম' খালে, ক'ৰবাত ভিডিঅ' গেমছ খেলিলে, ঠিক আছে,
ক'ৰবাত গুচি গ'লে নিজৰ লগৰ লগত, ঠিক আছে, ট্ৰিপত গুচি গ'ল, তেনেকুৱাকৈ ওচৰে পাছৰে, ঠিক আছে, গুচি গ'ল, খানা খালে, শুই থাকিলে, তেতিয়াহ'লে এই মান্থটো কিন্তু তোমাক ৰিয়েলিটি চেক নেক্সট মান্থত দিব, ঠিক আছে। নেক্সট মান্থত যেতিয়া তোমাৰ এক্সাম হ'ব, হাফ ইয়াৰলি এক্সাম হ'ব, তেতিয়া তুমি ৰিয়েলিটি চেক পাবা তোমাৰ, বুজি পাইছা? এইটো কাৰণে কৈ আছো, এই মান্থটো কিন্তু তোমাক পুৰা টেষ্ট কৰিব, অ'কে। যোনে কষ্ট কৰিব তাৰ ৰিৱাৰ্ড ভাল হ'ব, যোনে কষ্ট নকৰে তাৰ ৰিৱাৰ্ড কিন্তু বেয়া হ'ব, সেই কথাটো কিন্তু সঁচা কথা হয়। তো এই গল্ডেন মান্থটো সদুপয়োগ কৰা, অ'কে। এই মান্থটো এইটো মান্থ হয় যিটো তোমাক মেক কৰিব নহ'লে বা ব্ৰেক কৰিব। এই মান্থৰ তাতে সেই কেপাচিটিটো আছে আৰু তোমাৰ তাতে সেই কেপাচিটিটো আছে, কিন্তু তুমি সেই মান্থৰ সদুপয়োগ কৰিব লাগিব। এই মান্থে তোমাক পুৰা বেনিফিট দিব, তোমাক পুৰা টাইম দিব, অ'কে। ইমান টাইম দিছে, কৰলে जो उखाड़ना है उखाड़ ले, ঠিক আছে, এনেকুৱাকে তোমাক দিব, ঠিক আছে। টাইমটো দিলে তোমাক, তুমি কৰা, যিমান পাৰা কৰা, যিমান পাৰা পঢ়া তুমি, অ'কে। য়েছ, সেইটো তুমি পঢ়া, এই টাইমটো ৱেষ্ট নকৰিবা, এই টাইমটো আকৌ নোপোৱা কিন্তু তুমি, অ'কে। আকৌ পাবা, বহুত দেৰি পিছত পাবা, কিন্তু তোমাৰ সেই সময়ত গোটেই বছৰৰ বস্তু কভাৰ কৰিবৰ কাৰণে বহুত কষ্ট হ'ব। সেইকাৰণে কৈ আছো, এতিয়াৰ পৰাই বা এই টাইমটো যিটো আছে এইটো ইম্পৰ্টেণ্ট হয়, এইটো ভালকে ইউটিলাইজ কৰা। এতিয়া কেনেকুৱাকে ইউটিলাইজ কৰিবা চোৱা, সেইটোও ময়ে দি আছো, ময়ে কৈ আছো, শুনা ভালকে, ঠিক আছে। ক্লাছ 10 সামাৰ ভেকেশ্যন ষ্টাডি প্লান মই তোমাক এটা দি আছো। আমাৰ গ'ল কি হ'ব এই ষ্টাডি প্লানৰ, অ'কে। ষ্ট্ৰং কনচেপ্ট আমি বিল্ড কৰিম নতুন চেপ্টাৰ্ছৰ পৰা, আৰু পুৰণা চেপ্টাৰ্ছ কেইটা ৰিভাইজ কৰি যিবোৰ কনচেপ্ট আমি ভালকে বুজি পোৱা নাছিলো সেইটো আকৌ ভালকে বুজিম আৰু ষ্ট্ৰং কনচেপ্ট কেইটা বিল্ড কৰিম, ঠিক আছে। তাৰপিছত ডেইলি ৰিভিজন কৰিবই লাগিব, প্ৰেক্টিচ কৰিম, আমি লিখা প্ৰেক্টিচ কৰিম, কুৱেশ্যন আনচাৰ্ছ MCQ প্ৰেক্টিচ কৰিম, আৰু যিমান বেকলগ আছে, যাৰ বেকলগছ আছে নহয়, বেকলগ ক্লিয়াৰ এই মাহতে কৰিবা, অ'কে। এই মাহত এনেকুৱা হ'ব নালাগে যে নহয় মই খালি যিমান আগৰ বস্তু আছে, আগত যিবিলাক হাফ ইয়াৰলিত আহিব সেইবোৰে পঢ়িম, আগৰ মান্থছৰ বস্তুকেইটা নপঢ়ো বা এই ইউনিট টেষ্টত অহা বস্তুকেইটা নপঢ়ো, নহয়, গোটেইবোৰ পঢ়িবা। কাৰোবাৰ যদি বেকলগছ আছে, বেকলগটো এনে থৈ নিদিবা, সেইটো ক্লিয়াৰ কৰিবা। তাৰপিছত ষ্টাডি হ'ব 8 to 9 hours per day, অ'কে। 1 day ৰেষ্ট মই তোমাক দি আছো, এইটো অপচনেল হয়, কোনোবা যদি বিচাৰা চানডে, অ'কে, অফ ল'ব কাৰণে ল'ব পাৰা, বাট বাকী দিন তোমাক কিন্তু কষ্ট কৰিব লাগিব, অ'কে। সেইটো মই অপচনেল, কোনোবা যদি নিবিচাৰা, আৰে অৰ বি বেটাৰ হে চানডে বি পাৰো, ঠিক আছে, মই আছো নহয়। তাৰপিছত টাৰ্গেটটো কি হ'ব, 70 to 80% যিটো চিলেবাছ হয় সেইটো ৰেগুলাৰ ৰিভিজন দি পুৰা ক্লিয়াৰ কৰি দিয়া। মই 100% কোৱাই নাই, ইম্পচিবল হয়, নকৰে কোনোবা, ঠিক আছে। বহুত কম ষ্টুডেণ্টছ আছে যোনে 100% কৰিব পাৰে, অ'কে। চ' সকলো কাৰণে এটাই টাৰ্গেট ৰাখিছো, 70 to 80% চিলেবাছ কমপ্লিট কৰি দিয়া, আৰু বাকী যিটো আছে থাকিব এই ছামাৰ ভেকেশ্যনৰ পিছত ফটককে হৈ যাব, অ'কে। পাৰিলেতো আৰু বেছি কমপ্লিট কৰি দিবা। এতিয়া আইডিয়েল ৰুটিনটো কি হ'ব, চিম্পল কৈ আছো, ঠিক আছে। এই ৰুটিনটো মই ফ'ল' কৰিছো, তোমালোকে ফ'ল' কৰিব পাৰা, অ'কে। 6:30 পৰা 7টালৈকে তোমালোকে উঠিব পাৰা, ঠিক আছে। 6:30 বজাত উঠি যোৱা, 6:30 বজাত উঠি তাৰপিছত তোমালোকে ফ্ৰেছন আপ হৈ লোৱা, অ'কে। লাইট কিছুমান এক্সাৰচাইজ কৰা, কিবা যদি খাব লাগে খাই লোৱা। তাৰপিছত 7টাৰ পৰা, অ'কে, 7টাৰ পৰা তোমালোকে পঢ়িবলৈ বহা, 7টাৰ পৰা তোমালোকে পঢ়িবলৈ বহা, ঠিক আছে। 7টাত তুমি কি লৈ বহিবা, অ'কে, ছ'চিয়েল ষ্টাডিজ লৈ বহা, বহুত টান হয় সেইকাৰণে, অ'কে। এভৰি ডে এই 7 to 10 যিটো আছে, এই 7 to 10 তোমাৰ, অ'কে, 3 মাষ্টাৰ্ছৰ ছাবজেক্ট হয়, 3 মাষ্টাৰ্ছৰ ছাবজেক্ট হয়, ঠিক আছে। এই 3 মাষ্টাৰ্ছৰ ছাবজেক্টবোৰ অকণমান নিষ্ঠুৰ হয়, অ'কে। আৰু দুটা ফ্ৰেণ্ডছ আছে, অ'কে, মই সেইটো কওঁ দেই, 3 মাষ্টাৰ্ছ 2 ফ্ৰেণ্ডছ, 3 মাষ্টাৰ্ছ 2 ফ্ৰেণ্ডছ ছাবজেক্ট, অ'কে। ফ্ৰেণ্ড ছাবজেক্টটো ইম্পৰ্টেণ্ট হয় কিন্তু দেই, বহুত ইম্পৰ্টেণ্ট হয়। চোৱা, 3 মাষ্টাৰ ছাবজেক্টবোৰ অকণমান নিষ্ঠুৰ হয়, মানে এইকেইটা পঢ়িবই লাগিব, এইকেইটা যদি নপঢ়া নহয় তেতিয়াহ'লে নহ'ব, অ'কে। ইউ হেভ টু ষ্টাডি। চ' SST পঢ়িবা, অ'কে, 7 to 7:50 10 মিনিটছৰ ব্ৰেক লোৱা, তাৰপিছত আকৌ 8 to 8:50 ছায়েন্স পঢ়া, তাৰপিছত আকৌ 9 to 9:50 তোমালোকে মেথছ কৰা, ঠিক আছে। আৰু অকণমান তুমি প্ৰলংগ কৰিব পাৰিবা, তোমাৰ ইচ্ছা। তাৰপিছত 10 to 11 AM তোমালোকে ব্ৰেক এটা লৈ লোৱা, অ'কে। আৰামছে ব্ৰেক লোৱা, অকণমান ফ্ৰেছন আপ হোৱা, ইফালে যোৱা, অ'কে। যদি কিবা ধৰি লোৱা অকণমান ৰিলেক্স কৰিব আছে ৰিলেক্স কৰা, গান চান শুনিব আছে গান চান শুনা। তাৰপিছত 11টাৰ পৰা আকৌ পঢ়িবলৈ বহা, ৰিভিজন টাইম, অ'কে, ৰিভিজন টাইম, গোটেইবোৰ ৰিভিজন এই সময়তে কৰা। তাৰপিছত 12 to 1 PM MCQ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবোৰ প্ৰেক্টিছ কৰা। তোমালোকে যদি টাইমটো বিচাৰা আৰু অকণমান বঢ়াই ল'ব পাৰা, অ'কে। মই মিনিমাম টাইমটো দি আছো, ঠিক আছে। তাৰপিছত
তোমালোকে খাবা, খাই অকমান শুব লাগিব, শুৱা, ৰেষ্ট লোৱাটো ভাল হয়। 3টা বজাত উঠিবা, 3টাৰ পৰা 4টাৰ পৰা নোট মেকিং, তোমালোকে যিমান নতুন বস্তু পঢ়িবা সেইকেইটা ধুনীয়াকে সৰু সৰু নোটছ বনাই ৰাখিবা। এই সময়তে কৰিবা দেই, তোমালোকৰ চাবৰ কাৰণে কমে লাগি আছে 1 ঘণ্টা, কিন্তু যথেষ্ট হয়। যদি তোমালোকে বিচাৰা যে নহয় আৰু অকমান এক্সটেণ্ড কৰিম, সেইটো তোমাৰ কথা, তুমি এক্সটেণ্ড কৰিব পাৰা। অ'কে, দেন তাৰপিছত তোমালোকৰ টিউচনছ থাকে, মানে ক্লাছ থাকে, উৰাণৰ ক্লাছ থাকিব, উৰাণ 2.0 বেচ থাকিব পাৰে, ঠিক আছে। যোনে লোৱা নাই লৈ ল'ব পাৰা, ঠিক আছে। তাতেতো আমি বহুত বস্তু তোমাক এনেই দি দিওঁ, ঠিক আছে। মানে এই যে তোমাৰ ৰিভিজন নোটছ থৰ্ছ এইটো আমিয়ে দি দিওঁ, তোমাৰ বেছি হেডেক নাথাকিব, তুমি জাষ্ট সেইকেইটা পঢ়িব লাগিব। অ'কে, যিয়ে নহওক 7 to 10 যিটো আছে, 7 to 10 PM তোমালোকৰ আকৌ ষ্টাডি টাইম হয়। এতিয়া এই 2 ফ্ৰেণ্ডছ যে আছে, 2 ফ্ৰেণ্ডছক তুমি পঢ়া। অ'কে, কেতিয়াবা এনেকুৱা, এতিয়া তোমালোকৰ আৰু এটা ইলেক্টিভো থাকিল, হয় নে নাই? তে ইলেক্টিভো এই সময়তে তোমাক পঢ়িব লাগিব, 7 to 10ৰ ভিতৰতে পঢ়িব লাগিব। তে 3টা ইয়াতে 2 ফ্ৰেণ্ডছ আৰু ইলেক্টিভ তুমি ইয়াতে পঢ়িব পাৰা, বুজি পাইছা? তে 2টা ফ্ৰেণ্ড কি হয় তোমাৰ, ইংলিছ আৰু এছামিজ। অ'কে, ইংলিছ আৰু এছামিজো টান হয়, গ্ৰামাৰ পৰ্চনটো মই জানো বস্তুটো। অ'কে, অসমীয়া ছাত্ৰসকলে ইংৰাজী টান পায়, ইংৰাজী ছাত্ৰসকলে অসমীয়া টান পায়, সেইটোও মই জানো। অ'কে, সেইটো কাৰণে কৈছো, অ'কে, এই বস্তুটো অকমান টান হয়, য়েছ, তোমাক ডেইলি পঢ়িব লাগিব, কিন্তু তেওঁলোকে তোমাৰ ফ্ৰেণ্ডছ হয়। অ'কে, এই ছাবজেক্টছ এটা ফ্ৰেণ্ডছ হয়। অ'কে, তুমি যদি ভালকে লিখা তেতিয়াহ'লে পোৱা নাম্বাৰছটো ভালকে পাব পাৰা। অ'কে, কিন্তু এই 3টা ছাবজেক্টছ এনেকুৱা হয়, তোমাক ডেইলি কষ্ট কৰিব লাগিব, তোমাক মাষ্টাৰ হ'ব লাগিব, তাৰ পিছতহে তুমি ভালকে তুমি নাম্বাৰছ আনিব পাৰিবা, হয় নে নাই? পচিবল হয় যে গোটেই কেইটাতে তুমি 100 out of 100 আনা, আজিকালি পুৰা পচিবল হয়। অ'কে, সেইটো কিন্তু তোমাৰ ওপৰত হয়, তুমি কিমান কষ্ট কৰি আছা। দেন 11 PM শ্লিপ। অ'কে, এই গোটেই ৰুটিনটো ফলো কৰা। আৰু কিছুমান টু ডু লিষ্ট আছে, কিছুমান নট টু ডু লিষ্ট আছে, যেনেকুৱাকে অ'কে, ষ্টাডি এভৰি ডে উইথাউট স্কিপিং, স্কিপ নকৰি পঢ়িবই লাগিব। তাৰপিছত য়েষ্টাৰডে টপিক, যোৱাকালিৰ টপিকটো তুমি 30 মিনিটছৰ কাৰণে ৰিভাইজ কৰিব লাগিব নেক্সট ডে। অ'কে, ডেইলি 20 to 30 MCQ চল্ভ কৰিব লাগিব, প্ৰেক্টিচ মেথছ এভৰি ডে, ঠিক আছে। তাৰপিছত কিবা যদি মিষ্টেক কৰিছা, এটা নোটবুকত লিখি দিয়া যে মই এইটো মিষ্টেক কৰিছো। অ'কে, আকৌ সেইটো চাবা, অ'কে, নেক্সট ডে যে মই সেই মিষ্টেকটো আকৌ কৰি আছো নে নহয়, ঠিক আছে। তাৰপিছত এটা মক টেষ্ট, অ'কে, প্ৰতি ছানডে তুমি দিব লাগিব, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, ক্লিয়াৰ। তাৰপিছত টেক্সট বুক পঢ়িব লাগিব বৰ ধুনীয়াকে, আৰু 7 পৰা 8 ঘণ্টা তোমাক ধুনীয়াকে শুব লাগিব, আৰু হাইড্ৰেট ৰাখিব লাগিব। চোৱা, এনেকুৱা নহয় যে মই তোমাক খালি কৈ আছো যে তোমাক পঢ়িবই লাগিব, ঠিক আছে। তোমালোকে যদি অকমান ভেকেশ্যনৰ কাৰণে যাব বিচাৰা, যাব পাৰা 2-3 দিন 4 দিনৰ কাৰণে মা দেউতাৰ লগত, অ'কে, বা ক'ৰবাত তুমি যদি নিজৰ ৰিলেটিভছৰ ঘৰত যাব বিচাৰা, গৈ আহি কিন্তু তুমি একেবাৰে পঢ়িব বহিবা। আৰু তাতেও যদি তুমি সুবিধা পোৱা তেতিয়াহ'লে অ'কে, মোবাইলটো আছে, মোবাইলত নোটছবোৰো থাকে, ঠিক আছে, তাতো অকমান পঢ়ি ল'বা। অ'কে, দেন নট টু ডু লিষ্টত কি আছে, কণ্টিনিউৱাছলি কেতিয়াও নপঢ়িবা বহুত দেৰিলৈকে। অ'কে, সেইকাৰণে মই দিছো নহয়, পুৰা 1 ঘণ্টা মই কেতিয়াও দিয়া নাই, 40 মিনিট, 45 মিনিট, 50 মিনিট মান পঢ়া, তাৰপিছত ব্ৰেক লোৱা। তাৰপিছত ডোন্ট ডিপেণ্ড অন ওৱান গাইড বুক, এই গাইড বুক চাইড বুকত ডিপেণ্ড নকৰিবা, নিজে ভালকে নোটছ বনোৱা, বা আমি যিটো নোটছ দি আছো সেইকেইটা ভালকে পঢ়া। ডোন্ট ইগনোৰ উইক ছাবজেক্টবোৰ কেতিয়াও ইগনোৰ কৰি ৰাখিব নালাগে, কিন্তু সেইটো প্ৰব্লেমেটিক হ'ব কিন্তু। তাৰপিছত ছ'চিয়েল মিডিয়া ষ্টাডি টাইমত ইউজ নকৰিবা, ঠিক আছে। আণ্ডাৰষ্টেণ্ড নকৰি কেতিয়াও ৰিভাইজ নকৰিবা, যদি তোমাৰ আণ্ডাৰষ্টেণ্ড হোৱা নাই, ঠিক আছে, কোনো এটা চেপ্টাৰ আছে, কোনো এটা টপিক আছে, তুমি বুজি পোৱা নাই, অ'কে, সেইটো এনে মুখস্থ কৰিব নাযাবা, সেই মুখস্থটো নাথাকে। অ'কে, খুব বেছি হ'লে 1 দিন বা 2 দিন থাকিব। তাৰপিছত ৰিভিজন স্কিপ নকৰিবা কিন্তু। তাৰপিছত নিজৰ লগত বাকী তুলনা নকৰিবা, কম্পেৰিজন নকৰিবা, আৰে সি ইমান জানে মই ইমান নাজানো, নিজৰ পেচত তুমি আগবাঢ়ি যোৱা, তুমি চাবা ইউ উইল ৰিচ দ্য গ'ল। তাৰপিছত বহুত দেৰিলৈকে ৰাতি জাগি নাথাকিবা, কিন্তু কিছু মানুহে আছে যোনে নিশাচৰ প্ৰাণী হয়, মোৰ নিচিনা, ঠিক আছে, তেওঁলোকে ৰাতি জাগে, অ'কে, সেইটো তেওঁলোকৰ কথা বেলেগ হয়, বাকী সকলোৱে, ঠিক আছে, বেছি দেৰি নাজাগিবা দেই। ডেইলি চেকলিষ্ট এটা বনাবা, তাতে তুমি কি লিখিবা, অ'কে, এইকেইটা বস্তু লিখিবা, আৰু টিক মাৰ্ক মাৰি যাবা। কমপ্লিটেড টুডে ষ্টাডি টাৰ্গেট, য়েছ, টিক মাৰ্ক। ৰিভিজন প্ৰিভিয়াছ টপিক, য়েছ, টিক মাৰ্ক। সল্ভ মেথছ প্ৰেক্টিছ, য়েছ, টিক মাৰ্ক। কমপ্লিটেড MCQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, য়েছ, টিক মাৰ্ক। আপডেটেড মিষ্টেক নোটবুক, টিক মাৰ্ক। ৰিড ফৰ 20 মিনিটছ, টিক মাৰ্ক। স্লেপ্ট অন টাইম, টিক মাৰ্ক। বাছ, ঠিক আছে, নেক্সট ডে এইটো কৰিবা। অ'কে, ক্লিয়াৰ? তো গাইজ ইমানটোকে হয়, আৰু বাকী যদি কিবা আছে, যদি কিবা ডাউট থাকে তো মই শুনা। অ'কে, চ' মোক কণ্টেক্ট কৰিবা দিয়া। ইমানটোকে আছিলে, আই হোপ তোমালোকে সকলোৱে এনজয়ো কৰা ছামাৰ ভেকেশ্যন, কিন্তু এই ছামাৰ ভেকেশ্যন টাইমৰ ভালকে উপয়োগো কৰা, ঠিক আছে, যিটো মানে আচ্ছে সে উসকা উপয়োগ কৰো না, কথাটো সেইটো হৈছে।
ঠিক আছে, অ'কে গাইজ, বাই।